হিন্দু যুৱতীক বিয়া পাতি ইছলাম ধৰ্ম প্ৰচাৰ কৰাজন আদৰ্শ আমাৰ সকলোৱে জানো। পলাকবাৰীৰ বিজেপি বিধায়কৰ উচ্চ প্ৰশংসা আব্দুল গফুৰ খাক। আব্দুল গফুৰ খা কোন শুনক বিধায়ক হেমাংগ ঠাকুৰীয়াৰ মুখেৰে। আমাৰ ইয়াতে ধৰ্ম হিন্দু ছোৱালী বিয়া পাতি ইয়াতে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁ এটাই বাৰ্তা দিছিলে যে শান্তিৰ বাৰ্তা, সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব লাগে সেইটো তেওঁ বাৰ্তা দিছিলে আৰু তেওঁৰ যে বাৰ্তা সেই বাৰ্তা আমাৰ এই অঞ্চলৰ বিভিন্ন লোকে আজি সেই তেওঁৰ বাৰ্তা পালন কৰিছে আৰু সেইকাৰণে আমাৰ বিশেষকৈ এই অঞ্চলত শান্তি বিৰাজমান হৈ আছে। নিজৰ এই সমষ্টিত বিজেপি বিধায়কৰ জোৰদাৰ ভাষণ এয়া। ভোলা গাঁৱৰ ঈদগাহ মৈদামত উৰুচত উচ্চ আদৰ্শ বিধায়ক হেমাংগৰ। উচ্চ আদৰ্শ নিজৰ এই সমষ্টিৰ হিন্দু যুৱতীক বিয়া পাতি ইছলাম ধৰ্ম প্ৰচাৰ কৰা ধৰ্মগুৰু আব্দুল গফুৰ খা। ভাষণত আব্দুল গফুৰ খাক প্ৰশংসাৰে উপচাই পেলালে বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। আৰু এতিয়া হিন্দু যুৱতীক ইছলাম ধৰ্ম প্ৰচাৰকে বিয়া পতাক প্ৰশংসা কৰি বিপদ বাঢ়িছে পলাকবাৰীৰ বিধায়কৰ। হজৰত মহম্মদৰ আদৰ্শৰ পৰা আব্দুল গফুৰ খালৈকে আদৰ্শ এতিয়া বিধায়কজনৰ। আৰু তেওঁৰ আদৰ্শ যি আদৰ্শ আছিলে সেই আদৰ্শ যাতে মনত লৈ নিজৰ জীৱন লগতে সামাজিক জীৱনত তেওঁলোকে যে আগবাঢ়ে তাৰে কামনা কৰিছোঁ। পুনৰবাৰ আকৌ আপোনালোকৰ ওচৰত আল্লাহ ভগৱান গড সকলোৰ পৰা প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে আপোনালোকৰ মংগল কৰে, সকলোৰে মংগল হওক। হাত চাপৰি ৰখাত ভাষণ দি বিপদ বাঢ়িল বিজেপি বিধায়ক হেমাংগৰ। দলৰ এই নেতাকৰ্মীৰ মাজত বিধায়ক হেমাংগৰ আদৰ্শক লৈ এতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া। যিটো সময়ত বিজেপি নেতাকৰ্মীৰ মুখে মুখে লভ জেহাদৰ প্ৰসংগ, সেই সময়ত এগৰাকী বিজেপি বিধায়কৰ মুখত এনে কথা। বিষয়টোক লৈ বিজেপিতো গুৰুতৰ প্ৰতিক্ৰিয়া। মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।